নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ বাবে। পোনপ্ৰথমতে আপোনালোকক সকলোকে অনুৰোধ যে যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো ক্লিক কৰি দিয়ক যাতে মোৰ ভিডিঅ'বোৰ সকলোতকৈ আগতে আপোনাৰ তালৈ নটিফিকেশ্যন যায়। তেতিয়াহ'লে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এদিন অৰ্জুন আৰু শ্ৰীকৃষ্ণই ফুৰিবলৈ বুলি ওলাই গৈছিলে আৰু বাটতে লগ পালে এজন পূজাৰী। যি পূজাৰীজনৰ অৱস্থা আগতে খুবেই ভাল আছিলে, কিন্তু সেই পূজাৰীজনে আজি ভিক্ষা কৰি ঘূৰি ফুৰি আছে। আৰু তাকে দেখি অৰ্জুনে তেখেতক মাতিলে, হেৰা আপুনি এনে অৱস্থাত কেনেকৈ? আপোনাকতো আগতে বহুত ভালকৈ মই দেখা পাইছিলোঁ, আপোনাৰ অৱস্থাটো ভালেই আছিলে। তেতিয়া সেই পূজাৰীজনে ক'লে, কি ক'ব, মোৰ বৰ্তমান দিনকাল খুবেই বেয়া, গতিকে ঘৰত মোৰ চলিবলৈ একোৱেই নাই, ভিক্ষা খোজাৰ বাহিৰে মোৰ আৰু একো উপায় নাই। তেতিয়া সেই অৰ্জুনে এটা পইচাৰ টোপোলা সেই ভিক্ষাৰীজনক দিলে, অৰ্থাৎ পূজাৰীজনক, আৰু পূজাৰীজনক দি তেখেতসকলে বিদায় ল'লে। আৰু পূজাৰীজনেও খুব সুখচিত ঘৰলৈ উভতি গ'ল আৰু উভতি গৈ ঘৈণীয়েকজনক ক'লে যে টকাখিনি সাৱধানে ৰাখিবা, মোক অৰ্জুনে দিছে আজি এই টকাখিনি, আৰু এইখিনিৰে আমি প্ৰায় বহুদিন ভালকৈ খাই বৈ থাকিব পাৰিম। তেতিয়া ঘৈণীয়েকে এটুকুৰা ঠাইত থৈ দিলে সেই টকাখিনি। কিন্তু কি হ'ব, ৰাতি এটা চোৰে আহি গোটেই টকাখিনি তাৰ পৰা উলিয়াই লৈ গ'ল। আৰু সেই পূজাৰীজনে পিছদিনাখন আকৌ তেনেকৈ ভিক্ষা মাগিবলগীয়া অৱস্থাত আহিল। আৰু এনেকৈ বহুদিন পিছত আকৌ এদিন অৰ্জুনে তেখেতক লগ পালে আৰু এক ঠাইত, আৰু সেই ঠাইত লগ পাই পেলাই পূজাৰীজনক আকৌ মাতি পেলাই সুধিলে যে কি হ'ল, আকৌ আপোনাকতো মই টকাৰ টোপোলা এটা দিছিলোঁ, সেইখিনি কি কৰিলে আপুনি চাগে জুৱা চুৱা খেলিবলৈ ধৰিছে। তেতিয়া সেই পূজাৰীজনে ক'লে, নহয়, টকাখিনি এজন চোৰে মোৰ পৰা লৈ গ'ল। মই ঘৰত নি লুকাই থৈ দিছিলোঁ, আৰু সেইদিনাখনেই ৰাতি কোনোবা চোৰে মোৰ গোটেই ঘৰত যি অলপ চলপ বস্তু আছিলে গোটেইবোৰ লৈ গ'ল। তাকে শুনি অৰ্জুনে এইবাৰ তাক সেই পূজাৰীজনক নিজৰ হাতৰ পৰা আঙুঠি এটা উলিয়াই দি দিলে। আৰু আঙুঠিটো পাই পেলাই সেই পূজাৰীজনে বৰ ৰঙত জঁপিয়াই ঘৰলৈ গ'ল। আৰু ঘৰলৈ গৈ দেখা পালে যে ঘৈণীয়েক নাই, আৰু ঘৈণীয়েক নথকা দেখা পাই গিৰিয়েকে সেই পূজাৰীজনে আঙুঠিটো এটা কলহৰ ভিতৰত সোমাই থৈ দিলে। কলহৰ ভিতৰত সোমাই থৈ দি মাইকীজনীক ক'বলৈ পাহৰি গ'ল, আৰু খুব নিদ্ৰাত মানে ভাগৰি জুগৰি বিচনাত শুই থাকিলে। পিছদিনাখন ৰাতিপুৱাই সেই ঘৈণীয়েকজনে কলহকেইটা লৈ নদীৰ পাৰলৈ বুলি গ'ল, আৰু নদীৰ পাৰলৈ গৈ পানী আনিবলৈ গ'ল। পানী লৈ আহোঁতেই গিৰিয়েকজনে ঘৰত সাৰ পাই পেলাই দেখিলে যে কলহকেইটা নাই, আৰু যিটো কলহত সেই আঙুঠিটো থৈ দিছিলে সেই কলহটোও নাই। দৌৰি নদীৰ পাৰলৈ গ'ল, আৰু পাৰলৈ গৈ ঘৈণীয়েকক সুধিলে। ঘৈণীয়েকে ক'লে, না মই পানী লোৱাৰ আগতে আখালিলোঁ গোটেই কলহকেইটা, এতিয়া চাগে ওলাই ক'তব পৰিলে। বহুত বিচাৰিলে সেই নৈৰ পাৰত আঙুঠিটো, কিন্তু ক'তো বিচাৰি নাপালে। তেতিয়া আকৌ সেই পূজাৰীজন ভিক্ষা মাগিবলৈ বাধ্য হৈ গ'ল। আৰু এনেকৈ কিছুদিন ভিক্ষা মাগাৰ পিছত আকৌ এদিন লগ পালে সেই শ্ৰীকৃষ্ণ আৰু অৰ্জুনে। আৰু এইবাৰ অৰ্জুনে মাতিলে, আৰু এইবাৰ অৰ্জুনৰ তাত আচলতে দিবলৈ একোৱেই নাছিল। তেতিয়া শ্ৰীকৃষ্ণই এক পইচা এটা, সৰু এটা সোণৰ পইচা সেই মানুহজনক দিলে যে আজি একো নাই, এই পইচাটো লৈ যোৱা। আৰু সেই পূজাৰীজনে অশান্তি পাই পেলাই বৰ দুখ মনেৰে তাৰ পৰা গুচি গ'ল, আৰু গুচি গৈ ভাবিলে যে এই পইচাটোৰেনো কি কৰিম,
একোৱেই নাপাম মই। ইমান ধনী মানুহ তথাপিও ইমান অকণমান পইচাহে মোক দিলে। তেতিয়া সেই পূজাৰীজন যি ৰাস্তাৰে গৈ আছে তাৰ আগফালৰ পৰা এজন মানুহে এটা কাঁচৰ বটলত বৰ সুন্দৰ কিছুমান মাছ কেইটামান লৈ আহিছিলে। আৰু পূজাৰীজনে ভাবিলে যে এই টকাখিনিনো কি কৰিম, এই মাছকেইটাই লৈ লওঁ। তাকে ভাবি পেলাই সেই পূজাৰীজনে সেই মানুহজনক পইচাৰ টকাটো দি মাছখিনি লৈ পেলাই নৈৰ পাৰলৈ গ'ল। আৰু কি ভাবিলে জানো, সেইদিনা পূজাৰীজনে ভাবিলে যে ইমান সুন্দৰ মাছকেইটা ইয়াক আৰু ঘৰলৈ লৈ গৈ কি কৰিম, কেতিয়াবা মৰিহে যাব, গতিকে ইহঁতক আকৌ নদীতে এৰি দি যাওঁ। আৰু সেই বুলি পূজাৰীজনে মাছকেইটা নি পেলাই নদীত এৰি দিলে। আৰু সেই এৰি দিয়াৰ সময়তে এটা মাছৰ মুখৰ পৰা সেই যে আঙুঠিটো, সেই মাছৰ মুখৰ পৰা আঙুঠিটো ওলাই পৰিলে। আৰু তেতিয়া সেই পূজাৰীজনে বৰ সুখত খুব ফূৰ্তিত সেই আঙুঠিটো লৈ পেলাই পাই গ'লোঁ বুলি চিঞৰিবলৈ ধৰিলে। আৰু সেই যিখিনি ঠাইত সেই পূজাৰীজন আছিলে তাৰ অকণমান দূৰতে সেই যিখিনি টকা চুৰ কৰি লৈ যোৱা চোৰটো আছিলে। আৰু সেই চোৰজনে ভাবিলে কিজানি মোক চিনি পালে, আৰু সেইবাবে তেখেতে এনেকৈ চিঞৰিব ধৰিলে। আৰু যদি মই তেখেতৰ ওচৰত গৈ পেলাই মাফ নিবিচাৰোঁ তেতিয়াহ'লে সি মোক ৰজাৰ আগত কৈ পেলাই শাস্তিহে দিব, গতিকে মই তাৰ টকাকেইটাও ঘূৰাই দিওঁ আৰু মই মাফো বিচাৰি লওঁ। এই বুলি ভাবি সেই চোৰজনে আহি পেলাই তাৰ হাতত সেই টকা টোপোলাটো দিলে। আৰু দি পেলাই সেই মানুহজনক ক'লে মোক মাফ কৰি দিব, মোৰ ভুল হৈছে বুলি। আৰু পূজাৰীজনে আচলতে একো বুজা নাছিলে, কিন্তু কিছু সময়ৰ পাছত আৰু বুজিবলৈ একো বাকী নাথাকিলে। গতিকে সেইদিনা পূজাৰীয়ে নিজৰ সেই আঙুঠিটোও পালে আৰু সেই টকাখিনিও পালে, আৰু গোটেইবোৰ লৈ পেলাই পূজাৰীয়ে ঘৰত গুচি গ'ল। আচলতে এই ঘটনাৰ বা এই কাহিনীটোৰ অৰ্থ এইয়ে যে আমি সদায় নিজৰ কথাটোহে চিন্তা কৰি গোটেই জীৱনটো পাৰ কৰোঁ, নিজৰ জীৱনটো কেনেকৈ কি কৰিব লাগে। কেতিয়াবা আনৰ কথাও ভাবক। যেতিয়া সেই পূজাৰীজনে সেই মাছকেইটাৰ কথা ভাবিছিলে, তেতিয়াই তাৰ ভগৱানে তাৰ গোটেই সেই পুৰণা হেৰাই যোৱা বস্তুবোৰ সেই ঘূৰাই পালে। ঠিক তেনেকৈ আপুনিও যদি আপোনাৰ যিমানখিনি সক্ষম সিমানখিনি অন্যৰ বাবেও কিছু কৰিবলৈ চেষ্টা কৰক, তেতিয়া চাব আপোনাৰ জীৱনটো কিমান সফল হৈ যাব আৰু কিমান সুন্দৰ হৈ যাব। গতিকে এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো ক্লিক কৰি দিয়ক। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তলত থকা লাইক বুটনটো ক্লিক কৰি মোৰ ভিডিঅ'টো এবাৰ লাইকো কৰি দিয়ক। ধন্যবাদ। লগ পাম নেক্সট ভিডিঅ'।